খচৰা প্ৰস্তুত সমিতিৰ সভাপতি মহান আইনজ্ঞ তথা ৰাজনীতিবিদ ডক্টৰ ভীমৰাও জি আম্বেদকাৰ সমন্বিতে সংবিধান প্ৰণয়নৰ সৈতে জড়িত নেতাসকলকো মই শ্ৰদ্ধাৰে আজি দিনটোত স্মৰণ কৰিছো। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল, আজি 26 জানুৱাৰী, অ মোৰ দেশৰ নৰনাৰী, কায় বাক্য মনে হচিতে সপোনে, দেশ প্ৰাণতাৰ অনলেৰে জাতীয় ৰাষ্ট্ৰীয় চেতনাৰে তোলা দাবানল উজাৰি, উন্মাদী উত্তাল তৰংগ দেশৰ বিৰাট জনতাৰ মহাসমুদ্ৰত উতলাই তোলা, তেহে হব দেশ শত্ৰুৰ আক্ৰমণবোৰ নাইকিয়া, নিৰাপদ হব ৰক্ষা পৰিব দেশ আৰু জাতি বিনন্দিয়া। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ এই পংক্তিৰে মই আজিৰ 26 জানুৱাৰীৰ দিনটোত গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ'বলৈ অসমবাসী ৰাইজক আহ্বান জনাইছো। 1950 চনৰ আজিৰ দিনটোতে আমাৰ দেশ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত হৈছিল। সেই সময়ৰ পৰা আধুনিক ভাৰতবৰ্ষৰ নিৰ্মাণ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰে দেশখনক আগুৱাই দিয়াত এক অনন্য মাৰ্গদৰ্শক হিচাপে ভাৰতৰ সংবিধানে যুগান্তৰকাৰী ভূমিকা পালন কৰি আহিছে। সমতা আৰু সামাজিক ন্যায়ৰ বাবে ভাৰতীয়সকলৰ সুদূৰ প্ৰসাৰী সংগ্ৰামৰ উৎকৃষ্ট ফচল হৈছে দেশৰ এই সংবিধান। ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক জীৱন পৰিক্ৰমাত বাবা চাহেব আম্বেদকাৰৰ নাম চিৰ যুগমীয়া হৈ আছে ভাৰতৰ সংবিধানৰ মূল ৰূপকাৰ হিচাপে। সংবিধান সভাত আম্বেদকাৰৰ অন্তৰ্ভুক্তি আছিল যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ। সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত কৰা 294 জন সদস্যৰ প্ৰথম তালিকাত আম্বেদকাৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। পূৰ্ব বংগৰ দলিত নেতা যোগেন্দ্ৰনাথ মণ্ডলে নিজৰ স্থানত আম্বেদকাৰৰ নাম প্ৰস্তাৱ কৰাৰ পিছতহে তেওঁ এই ঐতিহাসিক পদক্ষেপৰ অংশ হ'বলৈ সুযোগ পাইছিল। আম্বেদকাৰৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কত পণ্ডিত নেহেৰুৱে উল্লেখ কৰা এক বাক্য আজি মোৰ মনলৈ আহিছে। পণ্ডিত নেহেৰুৱে কৈছিল, ট্ৰাবুল মেকাৰ বা অশান্তি সৃষ্টিকাৰী বুলি আম্বেদকাৰক তেওঁ সংবিধান সভাৰ বাহিৰত ৰাখিবলৈ চেষ্টা কৰিছিল। নেহেৰুৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সভাপতি হিচাপে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ ছাৰ আইনভৰ জেনিংছৰ নাম প্ৰস্তাৱ কৰিছিল। মহাত্মা গান্ধীয়ে আম্বেদকাৰৰ ব্যতিক্ৰমী মেধা আৰু সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰি নেহেৰুৰ মতৰ বিপৰীতে অৱস্থান কৰে। গান্ধীৰ এই সিদ্ধান্তৰ সাৰ্থকতা প্ৰমাণ কৰি আম্বেদকাৰৰ নেতৃত্বত ন্যায়, সমতা আৰু ভাতৃত্ববোধেৰে প্ৰথিত এখন সংবিধান আজি আমাৰ দেশে লাভ কৰিলে। আম্বেদকাৰৰ প্ৰচেষ্টাত ভাৰতীয় সংবিধানক আজি আমি সংকীৰ্ণতাৰ ঊৰ্ধৰ উদাৰ সমাজৰ পৃষ্ঠপোষক এখন দলিল ৰূপে লাভ কৰিছো। ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত হোৱা 17 নম্বৰ অনুচ্ছেদটোৱে আমাক এখন উদাৰমনা সংবিধান উপহাৰ দিছে। এই অনুচ্ছেদে ভাৰতীয় সমাজৰ অস্পৃশ্যতাক সমূলেঞ্চে নস্যাৎ কৰি সমতাৰ দাৰ্শনিক দৃষ্টিভংগীক সুনিৰ্দিষ্ট আইনী ব্যৱস্থালৈ
ৰূপান্তৰ কৰিলে। ভগৱান গৌতম বুদ্ধ, ৰামানুচাৰ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কবিৰ, সন্ত তুকাৰাম, ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, মহাত্মা জ্যোতিৰাও ফুলে আৰু মহাত্মা গান্ধীৰ দৰে মহান চিন্তাবিদ আৰু সংস্কাৰকসকলে সামাজিক অন্যায় আৰু অস্পৃশ্যতাক প্ৰত্যাহ্বান জনাইছিল এনে এক মহান আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ। আম্বেদকাৰে ন্যায় আৰু সমতাৰ নীতি সংবিধানত সন্নিৱিষ্ট কৰি এই যুঁজখনক প্ৰাতিষ্ঠানিক ৰূপ ইনষ্টিটিউচনেলাইজ কেৰেক্টাৰ দিবলৈ সক্ষম হৈছিল। গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোত আমাক আম্বেদকাৰৰ ওপৰত চিন্তা চৰ্চা কৰি অস্পৃশ্যতাৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু সামাজিক ন্যায়ৰ প্ৰতি তেওঁৰ ব্যাপক দৃষ্টিভংগীৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ স্বীকাৰ কৰিবলৈ এক বিশেষ সুযোগ প্ৰদান কৰিছে। সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ পৰা আগুৱাই ভাৰতীয় সংবিধানৰ মূল ৰূপকাৰলৈ ডক্টৰ আম্বেদকাৰৰ সুদীৰ্ঘ যাত্ৰা কেৱল এক প্ৰেৰণাদায়ক কাহিনীয়েই নহয়, দেশবাসীৰ বাবে এক মহান কৰ্মযজ্ঞৰো আহ্বান। অস্পৃশ্যতাৰ বিৰুদ্ধে আম্বেদকাৰৰ যুঁজখন কেৱল দলিত নিপীড়িত শ্ৰেণীৰ যুঁজ নাছিল, এই যুঁজ আছিল ভাৰতৰ আত্মা, ভাৰতৰ সোল সুৰক্ষিত কৰাৰ যুঁজ। এই যুঁজে প্ৰজন্মৰ পিছত প্ৰজন্মক অধিক ন্যায়পৰায়ণ আৰু সমতাপূৰ্ণ সমাজৰ সপোন দেখিবলৈ আৰু তাক নিশ্চিত কৰিবলৈ প্ৰেৰণা যোগাই আহিছে। মই আজিৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ ভাৰতৰ সংবিধানৰ ৰূপকাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ সংবিধান প্ৰণয়নৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে 1895 চনত দেশৰ সংবিধান ৰচনাৰ প্ৰথম প্ৰয়াস আৰম্ভ হৈছিল। লোকমান্য বাল গংগাধৰ তিলকৰ অনুপ্ৰেৰণাত সংসদীয় চৰকাৰৰ পোষকতা কৰি ভাৰতত এখন সংবিধান ৰচনাৰ বেচৰকাৰী প্ৰয়াস আৰম্ভ হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1928 চনত ব্ৰিটেইনৰ কনজাৰভেটিভ পাৰ্টিৰ চৰকাৰে ভাৰতত সংবিধান সংস্কাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰিবলৈ চাইমন কমিছন গঠন কৰিছিল। সেই সময়ত মতিলাল নেহেৰুৰ অধ্যক্ষতাত ভাৰতীয় সংবিধানৰ ৰচনাৰ এখন সমিতি গঠন কৰা হয়। ভাৰতৰ সংবিধান ৰচনাৰ এয়াই আছিল প্ৰথমটো বৃহৎ পদক্ষেপ। 1935 চনত ব্ৰিটিছ সংসদে 1919 চনৰ আইন বাতিল কৰি তাৰ ঠাইত ভাৰত চৰকাৰ আইন 1935 প্ৰণয়ন কৰে। এই নতুন আইনৰ অধীনত ভাৰতত প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলৰ প্ৰতি দায়বদ্ধ এখন চৰকাৰৰ প্ৰস্তাৱ ৰখা হয়। পৰৱৰ্তী সময়ত এই আইনখনেই মূলতঃ ভাৰতীয় শাসন ব্যৱস্থাৰ প্ৰথম আধাৰ ৰূপে পৰিচিত হৈ পৰে। আমাৰ সংবিধান প্ৰণেতাসকলে বুজি উঠিছিল যে ব্যাপক বৈচিত্ৰ্য আৰু জটিল আৰ্থ ৰাজনৈতিক বাস্তৱতাৰে পূৰ্ণ ভাৰতবৰ্ষৰ দৰে দেশ এখনৰ বাবে এনে এক সংবিধানৰ প্ৰয়োজন যি এফালেদি নমনীয়তা আৰু আনফালেদি দৃঢ়তাৰ সংমিশ্ৰণ হয়। সংবিধানৰ প্ৰণেতাসকলে পৰম্পৰা আৰু আধুনিকতাৰ মাজত তথা আনৰ পৰা আহৰণ কৰা ধাৰণা আৰু স্থানীয় প্ৰয়োজনীয়তাৰ মাজত ভাৰসাম্য ৰাখি নিজৰ প্ৰচেষ্টাক বাস্তৱ ৰূপ দিছিল। জনগণৰ মৌলিক অধিকাৰ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি আদিয়ে ভাৰতীয় সংবিধানক এক নতুন মহত্বতা প্ৰদান কৰিছিল। 1975 চনৰ 25 জুনত ভাৰতৰ সংবিধানৰ এই মূল আত্মাক হত্যা কৰি আমাৰ ৰাষ্ট্ৰত
জৰুৰী অৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। জৰুৰী অৱস্থাৰ সময়ক্ষণটোক বাদ দি সমগ্ৰ সময়ছোৱাতে ভাৰতবৰ্ষৰ চৰকাৰসমূহে আমাৰ দেশৰ সংবিধানৰ মূল আধাৰক উত্তৰণৰ দিশেৰে লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰি আহিছে। আজিৰ এই দিনটোত আমি আকৌ এবাৰ প্ৰতিশ্ৰুতিবদ্ধ যে ভাৰতৰ সংবিধানক জৰুৰী অৱস্থাৰ দৰে তমসাপূৰ্ণ দিনবোৰলৈ আমি আৰু কেতিয়াও লৈ যাব নিদিওঁ। সংবিধানৰ আধাৰত দেশৰ গণতন্ত্ৰক আমি আকৌ এবাৰ প্ৰতিষ্ঠা কৰি 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ কৰাৰ অৰুণোদয় যাত্ৰাৰ আমি সকলোৱে সমভাগী হ'ম আৰু 2047 চনৰ ভিতৰত ভাৰতক আমি এখন ডেভেলপ নেশ্যন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিম। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বৰাজোত্তৰ ভাৰতবৰ্ষই এক স্বৰ্ণীল যুগত প্ৰৱেশ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত অসমেও আজি এক ৰূপান্তৰিত চিন্তা চেতনাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। হিংসা আৰু সন্ত্ৰাসৰ যুগৰ পৰা আজি অসমত প্ৰগতি আৰু পৰিৱৰ্তনৰ নতুন অভ্যুদয় ঘটিছে। যিখন অসমত এসময়ত বন্দুকৰ শব্দত ৰাতি পুৱাইছিল, সেইখন অসমত আজি শান্তিৰ নিজৰা বব আৰম্ভ কৰিছে। আজি আমি গৌৰৱ অনুভৱ কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰকাৰে আমাৰ ৰাজ্যৰ 5জনকৈ গৰিমামণ্ডিত ব্যক্তিক এই বছৰৰ বাবে পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে। দেৰগাঁৱত জন্ম লোৱা অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা নৃত্যাচাৰ্য যতীন গোস্বামীক এইবাৰ ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰাৰ কথা যোৱাকালি ঘোষণা কৰিছে। সংগীত নাটক একাডেমী ৰত্ন সংগীত নাটক একাডেমী বঁটাৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীক প্ৰদান কৰা পদ্মভূষণে আমাৰ ৰাজ্যখনলৈ এক নতুন গৌৰৱ কঢ়িয়াই আনিলে। পদ্মভূষণ সন্মানৰ সমান্তৰালভাৱে সৰ্বশ্ৰী অনিল কুমাৰ বড়ো, শ্ৰীমতী গীতা উপাধ্যায়, জয়চৰণ বাথাৰী আৰু ৰেৱকান্ত মহন্ত ডাঙৰীয়াক ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছে। পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। পদ্মভূষণ শ্ৰী যতীন গোস্বামী আৰু পদ্মশ্ৰী সন্মানেৰে আমালৈ গৌৰৱ কঢ়িয়াই অনা আটাইকেইগৰাকী মহীৰোহক মই ডিব্ৰুগড়ৰ পৰাই অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ অভিনন্দন জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3.5 বছৰত আমাৰ ৰাজ্যখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদত কেইবাটাও দৃষ্টান্তমূলক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ'ল। 2024 চনত আমাৰ ৰাজ্যৰ মাতৃভাষা অসমীয়া ভাষাক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰে গৰিমামণ্ডিত কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত এই সময়ছোৱাৰ ভিতৰতেই চৰাইদেউ মৈদামক ইউনেস্কোৰ সাংস্কৃতিক দিশত বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰে মহিমামণ্ডিত কৰিলে। আমাৰ বিহুৱে গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পালে।
লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ভাৰতবৰ্ষৰ ভিতৰতে এক অনন্য উচ্চ প্ৰতিমূৰ্তি স্থান পালে। আমাৰ ৰাজ্যৰ সাংস্কৃতিক আত্মা আৰু আমাৰ ৰাজ্যৰ স্বাভিমানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি এক নতুন পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছো। যি সময়ত আমাৰ ৰাজ্যৰ সাংস্কৃতিক চেতনাই এক নতুন প্ৰাণ পাইছে, সেই সময়তে আমাৰ ৰাজ্যৰ অৰ্থনৈতিক দিগন্তলৈও এক নতুন পথ মুকলি হৈছে। এটা যুগৰ অৱসান ঘটাই অন্ধকাৰ তমসাৰ এটা যুগৰ অৱসান ঘটাই বন্দুক বোমা বাৰুদৰ এটা যুগৰ অৱসান ঘটাই টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টে অসমক এক আধুনিক আৰু এক মহান ৰাজ্যলৈ ৰূপান্তৰ কৰিলে। ২৭,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া আৰু ২০২৫ চনৰ নৱেম্বৰ মাহত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৪৮ মিলিয়ন চিপছ অসমৰ পৰা ৰপ্তানি কৰাৰ সংকল্পৰে টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পই অসমত এক আধুনিক যুগৰ সূচনা কৰিলে। এই আধুনিক যুগৰ সূচনাৰ নতুন আৰম্ভণিক আকৌ এক নতুন ৰূপ দিবলৈ ২৫ আৰু ২৬ ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজ্যখনত এডভান্টেজ আছাম দ্বিতীয় সন্মিলনৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোক আমি এক নতুন দিগন্তলৈ লৈ যাব বিচাৰিছো। আমাৰ ৰাজ্যত আন্তঃগাঁথনি উন্নয়ন, ইলেক্ট্ৰনিক্স আৰু ছেমি কণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুতকৰণ, নৱীকৰণযোগ্য শক্তি আৰু হাইড্ৰকাৰ্বন যাক নিউ এনাৰ্জি বুলি কওঁ, পৰ্যটন, ফুড এণ্ড ব্ৰিভাৰেজ, ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ তথা পৰিবহন আৰু লজিষ্টিক, এই ৮টা খণ্ডত আমাৰ ৰাজ্যখনক ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ এক নতুন নৱ তাৰকা হিচাপে উন্মেষিত কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা আৰম্ভ কৰিছো। মই বিশ্বাস কৰোঁ যোৱা ৩.৫ বছৰত আৰু ২০১৪ চনৰ পিছত আমাৰ ৰাজ্যখনে যি ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ঔদ্যোগিকৰণৰ ক্ষেত্ৰত ধাবিত হৈছে, মই বিশ্বাস কৰোঁ অহা 10 বছৰৰ ভিতৰত আমাৰ ৰাজ্যখন ভাৰতৰ এক বিশাল অৰ্থনৈতিক শক্তিৰূপে আমি উদ্ভাসিত হ'ব পাৰিম। যোৱা 2 মাহত ভূটান, দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰি বিনিয়োগৰ ক্ষেত্ৰত অসমে আগবঢ়াব পৰা সা-সুবিধা বিশ্ব মঞ্চলৈ লৈ যোৱাৰ আমি এক ক্ষুদ্ৰ প্ৰয়াস আৰম্ভ কৰিছিলোঁ। অসমত বিদেশী বিনিয়োগৰ পথ প্ৰশস্ত কৰিবলৈ আমি এক সুন্দৰ আৰু শৃংখলিত কাৰ্যসূচীৰে আগবাঢ়ি যাব বিচাৰিছো। ইয়াৰ ফলত আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰিম আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনক অসমে এক ইতিবাচক পদক্ষেপ আগবঢ়াব পাৰিব। যোৱা ৭৫ বছৰত আমাৰ ৰাজ্যখন এক ডিপেণ্ডেণ্ট ষ্টেট অৰ্থাৎ ভাৰতৰ চৰকাৰৰ ওপৰত এক নিৰ্ভৰশীল ৰাজ্য হিচাপে আমাৰ পৰিচয় আছিল। এতিয়া আমি ডিপেণ্ডেণ্ট ষ্টেটৰ পৰা, নিৰ্ভৰশীল ৰাজ্যৰ পৰা তামিলনাডু, কৰ্ণাটকৰ দৰে কণ্ট্ৰিবিউটৰী ষ্টেট অৰ্থাৎ
যি ভাৰতৰ বিকাশ যাত্ৰাত অৱদান আগবঢ়াব পাৰে তেনে এক ৰাজ্যলৈ আমি নিজকে ৰূপান্তৰ কৰিব বিচাৰিছো। ডিপেন্ডেন্ট ষ্টেট, নিৰ্ভৰশীল ৰাজ্যৰ পৰা কন্ট্ৰিবিউটৰী ষ্টেট, অৱদান যোগাব পৰা ৰাজ্যলৈ এই যি ৰূপান্তৰৰ যাত্ৰা, যাক মই অনিৰুদ্ধ যাত্ৰা, যুগৰ পৰিৱৰ্তন বুলি অভিহিত কৰিব খোজো, সেই যাত্ৰাত মই অসমৰ নৱ প্ৰজন্মৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰিছো। কোনো এখন ৰাজ্য প্ৰতি মাহৰ প্ৰথম সপ্তাহত দিল্লীৰ পৰা অহা টকা কেইটা নোপোৱালৈ দৰমহা দিব নোৱাৰা পৰ্যায় আমাৰ ৰাজ্যৰ গৌৰৱ আৰু আমাৰ ৰাজ্যৰ ইতিহাসৰ কেতিয়াও এক স্থায়ী সংযোজন হ'ব নোৱাৰে। আমাৰ ৰাজ্য লাচিত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অজস্ৰজনৰ অৱদানেৰে এখন মহান ৰাজ্য। লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে এই ৰাজ্যখনৰ আৰম্ভণিৰ সময়ছোৱাতে অসমক এক আধুনিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সপোন দেখিছিল। মই বিশ্বাস কৰোঁ যে এই মহান মনীষীসকলৰ পথক আমি আৰোহণ কৰি অসমক এখন কন্ট্ৰিবিউটৰী ষ্টেট, ভাৰতৰ প্ৰথম শাৰীৰ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব পাৰিম। মই অসমবাসী ৰাইজক আহ্বান জনাম, নিৰাশাৰ পথৰ পৰিৱৰ্তে আশাৰ নতুন আলোকেৰে আহক আমি আমাৰ ৰাজ্যখনক আলোকিত কৰোঁ। যোৱা 3টা দশকৰ নিৰাশা, আন্দোলনমুখী প্ৰতিটো চিন্তাধাৰাৰ বিপৰীতে শিক্ষা, সংস্কৃতি, ক্ৰীড়া, তথ্য প্ৰযুক্তি আৰু আধুনিক উদ্যোগেৰে আমি অসমক, আমাৰ মাতৃভূমিক, আমাৰ জননী জন্মভূমিক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰোঁ। মই বিশ্বাস কৰোঁ যোৱা 3.5 বছৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত মই আজি আগতকৈও বেছি আশাবাদী, মই আগতকৈও বেছি বিশ্বাসী যে আমাৰ ৰাজ্যখনে এই নতুন অৰুণোদয় যাত্ৰাৰ বাবে সাজু আৰু আমি আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰিম। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশ্বাস কৰোঁ যে আগন্তুক দশক অসমৰ দশক হ'ব। আমাৰ অহা দশকবোৰত অসম ভাৰতৰ ভিতৰতে নহয়, বিশ্বৰ বুকুত এক মহান ৰাজ্য হিচাপে উজ্বলি উঠিব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই কেইবাটাও বিন্দুৰ ওপৰত, কেইটামান দিশৰ ওপৰত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। এখন ৰাজ্যৰ অৰ্থনৈতিক অভ্যুত্থানত নগৰীকৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দখল কৰে। আৰবানাইজেশ্যনৰ অবিহনে এখন ৰাজ্য কেতিয়াও অৰ্থনৈতিক দ্ৰুত গতিলৈ আগুৱাই যাব নোৱাৰে। গুৱাহাটীৰ পিছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰত আমি কেইবাটাও নতুন ব্যৱস্থা হাতত লৈ আমি দ্ৰুত নগৰীকৰণৰ দিশত এই তিনিওখন জিলাক, তিনিওখন সদৰ স্থানক আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো। মই ইতিমধ্যে কৈ অহাৰ দৰে ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা 3টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছো। তেজপুৰত অসমৰ ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে আমি তেজপুৰক উদ্ভাসিত কৰিব বিচাৰিছো। শিলচৰত আমি এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয়
শিলচৰত নিৰ্মাণ কৰি আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আমি অসমক এখন মহান ৰাজ্যলৈ লৈ যাব বিচাৰিছো। ইয়াৰ উপৰিও মাজুলী যোৰহাটৰ ওপৰত দলং, নুমলীগড় আৰু গহপুৰৰ মাজত আণ্ডাৰ ৱাটাৰ টানেল, ব্ৰহ্মপুত্ৰৰ তলেদি আণ্ডাৰ ৱাটাৰ টানেল, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীৰ দলং নিৰ্মাণেৰে বাংলাদেশ, অসম, ভূটানৰ মাজত ইকনমিক কৰিডৰ নিৰ্মাণৰ দৰে আমি দূৰগামী পদক্ষেপ হাতত লৈছো। শিলচৰ আৰু গুৱাহাটীৰ মাজত দূৰত্ব 5 ঘণ্টালৈ কমাই আনি শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা এই বছৰৰ ভিতৰতে আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছো। ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত থকা 8 ঘণ্টাৰ দূৰত্বক আমি 5ৰ পৰা 6 ঘণ্টালৈ হ্ৰাস কৰিবৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাও আমি লাহে লাহে বাস্তৱলৈ ৰূপ দিয়াৰ কামত আমি আগবাঢ়িছো। এতিয়া আমাৰ সপোন দেখাৰ সময়। অসমত নতুন 10খন বিশ্ববিদ্যালয় অহা এপ্ৰিল মাহৰ ভিতৰত আমি নতুনকৈ দেখা পাম। 20খন বিশ্ববিদ্যালয়, 24খন মেডিকেল কলেজ, 2খন সৈনিক স্কুল, 26খন অভিযান্ত্ৰিক মহাবিদ্যালয়। আজি অসম লাহে লাহে শৈক্ষিক এক কেন্দ্ৰ বিন্দুলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰিছে। IIT, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি, এইমছৰ পিছত এই বছৰতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টেও অসমত নিজৰ সূৰ্যোদয় যাত্ৰাৰ আৰম্ভণি কৰিব। চাওঁতে চাওঁতে আমাৰ ৰাজ্যখনৰ চাৰিওফালে বিকাশৰ আভাৰে এক নতুন দিগন্তৰ আহ্বান কৰিব। মই বিশ্বাস কৰোঁ এই সমগ্ৰ যাত্ৰাত অসমৰ যুৱক সমাজৰ এক অভূতপূৰ্ব বৰঙণি আৰু অৱদানৰ প্ৰয়োজনীয়তা আছে। আমাৰ যুৱক সমাজক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত স্বচ্ছ নিযুক্তিৰে আজি আমাৰ ৰাজ্যখনে সমগ্ৰ দেশৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR, পৰীক্ষাটোৰ এনসাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া, আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ, আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে। 1,25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম। যিসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লৈছে তেওঁলোকৰ বাবে 2 লাখ টকাকৈ ঋণ আৰু সাহায্যৰে আমি 2 লাখ যুৱকক আত্মনিৰ্ভৰ অসমৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব বিচাৰিছো। এই বছৰত বিগত বছৰত 25,000 যুৱকক এনে সুবিধা প্ৰদান কৰাৰ পিছত এই বছৰত আমি আৰু 75,000 যুৱকলৈ 2 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ
সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছো নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো আমাৰ অৰুণোদয় আঁচনিয়ে ইতিমধ্যে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে এটা সময় আছিল অসমে কৰ্ণাটকৰ ফালে চাই আমি ৰাস্তা আমি নিৰ্মাণ কৰিছিলো এটা সময় আছিল মধ্যপ্ৰদেশ দিল্লী ছত্তীশগড়ৰ দৰে ৰাজ্যই অসমতকৈ 4 খোজ আগত আছিল আজি আমি অসমত আৰম্ভ কৰা অৰুণোদয় আঁচনি পশ্চিমবংগ মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড কৰ্ণাটকৰ দৰে ৰাজ্যসমূহে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আমাৰ ৰাজ্যত যিসকলে অৰুণোদয় আঁচনিক সমালোচনা কৰে তেওঁলোকলৈ মই আহ্বান জনাম অসমত যোৱা কেইবাটাও বছৰত আমি লাভ কৰি থকা 12% অধিক বাৰ্ষিক গ্ৰোথৰ বা জনমূৰি আয় বৃদ্ধিৰ আৰতে লুকাই আছে অৰুণোদয় আঁচনিৰ সফলতা অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যেক মাহত 500 কোটি টকা অসমৰ আই মাতৃসকলে নিজৰ ঘৰৰ কাষৰ গেলামালৰ দোকানখনত নিজৰ ঘৰৰ কাষৰ টিউচনৰ বাবে শিক্ষকক ফলমূলৰ ব্যৱসায়ীসকলৰ মাজত বিনিয়োগ কৰে সমাজৰ অন্তিম স্তৰত ইন দ্য লাষ্ট মাইল সমাজৰ অন্তিম স্তৰত ইমান বিনিয়োগ আমাৰ কোনো ৰাজ্যতে আগতে কেতিয়াও হোৱা নাছিল ইয়াৰ ফলত অৰুণোদয় আঁচনি আজি অসমৰ জনগণৰ বাবে এক ইকনমিক মাল্টিপ্লায়াৰ বা আৰ্থিক গুণকলৈ ৰূপান্তৰ হৈছে যিসকল লোকে অৰুণোদয় আঁচনিক সমালোচনা কৰে তেওঁলোকলৈ মই আহ্বান জনাম অসমৰ গাঁৱত প্ৰতি মাহৰ 10ৰ পৰা 12 তাৰিখলৈকে যি অৰ্থনৈতিক সচ্ছলতা ইকনমিক বুয়েন্সি আমি দেখা পাওঁ অসমৰ গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত এই 500 কোটি টকাৰ ব্যয় ইয়াৰ এক অনন্য কাৰক যিসকলে অৰ্থনীতিৰ ছাত্ৰ তেওঁলোকক মই আহ্বান জনাম অলপতে বিশ্বৰ এখন ডাঙৰ ইউনিভাৰ্চিটি অক্সফোৰ্ড ইউনিভাৰ্চিটিয়ে অৰুণোদয় আঁচনিৰ ওপৰত গৱেষণা কৰি ইয়াক এক ইকনমিক এক্সেলেৰেটৰ মাল্টিপ্লায়াৰ হিচাপে গৱেষণা পত্ৰ প্ৰস্তুত কৰিছে মই আমাৰ অৰ্থনীতিৰ ছাত্ৰসকলকো আহ্বান জনাম যে ৰাজনীতিৰ পৰিধিৰ পৰা ওপৰত গৈ অৰুণোদয় আঁচনিখনৰ ওপৰত গৱেষণা কৰক ই কেনেকৈ এখন নতুন অসম নিৰ্মাণত সহায় কৰিছে তাৰ স্পষ্ট প্ৰমাণ ই কেনেকৈ এক ইকনমিক মাল্টিপ্লায়াৰৰ ৰূপ ধাৰণ কৰিছে তাৰ স্পষ্ট প্ৰমাণ আমি দেখা পাম অৰুণোদয় আঁচনিক আমি ত্বৰান্বিত কৰিবলৈ এই বছৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা আমি 26 লাখৰ পৰা
40 লাখলৈ লৈ যোৱাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ ৰাজ্যৰ দুখীয়া দৰিদ্ৰজনক বাসভৱনৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যত এই বছৰৰ ভিতৰত 6 লাখ নতুন আৱাস নিৰ্মাণৰ বাবে আৰু অহা বছৰৰ ভিতৰত এই আৱাস নিৰ্মাণৰ প্ৰক্ৰিয়াক আৰু 4 লাখলৈ বৃদ্ধি কৰি 10 লাখ নতুন আৱাসৰ আমাক পৰিকল্পনা কৰিবলৈ সাহস দিছে। দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ বাবে আমি এই বছৰৰ পৰাই সুলভ মূল্যত ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউলৰ লগতে আমি সুলভ মূল্যত দালি আৰু চেনি যোগান ধৰাৰ ব্যৱস্থাও আমি আৰম্ভ কৰিম। আমাৰ ৰাজ্যত এই বছৰৰ পৰাই চেছ খেল বা দবা খেলক আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰিব বিচাৰিছো, কাৰণ আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে যে চেছ খেল দবা খেল আমাৰ মানসিক উৎকৰ্ষতাৰ এক প্ৰধান কাৰক হ'ব পাৰে। আমাৰ ৰাজ্যৰ এডুকেশ্যনেল কেৰিকুলামত আমি দবা খেলক ইনষ্টিটিউচনেলাইজ প্ৰতিষ্ঠানিক ৰূপ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। এই বছৰ আমাৰ ৰাজ্যখনে কিতাপৰ বৰ্ষ পালন কৰিব। ইয়াৰ বুক এই বছৰত আমি পালন কৰাৰ বাবে সিদ্ধান্ত লৈছো। বুক ফেয়াৰৰ পৰা নৱ প্ৰজন্মৰ লেখক লেখিকাক প্ৰেৰণা জনোৱাৰ পৰা আমি আমাৰ ৰাজ্যখনত কিতাপৰ আন্দোলন নতুনকৈ আমি আৰম্ভ কৰিব বিচাৰিছো। এই কিতাপৰ আন্দোলনত সহায় হোৱাকৈ অহা নৱেম্বৰ মাহত অসমৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ লগত আমি 1000 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যাতে এই চৰকাৰে আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীসকললৈ তেওঁলোকৰ দৰমহাৰ লগত আগবঢ়োৱা 1000 টকাৰে আমি নতুন নতুন কিতাপ ক্ৰয় কৰিব পাৰো আৰু কিতাপৰ আন্দোলনক আগুৱাই লৈ যাব পাৰো। মই অসমৰ ব্যৱসায়ী মহলকো উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলকো এই ধৰণে এই বছৰ কিতাপ কিনিবলৈ তেওঁলোকৰ কৰ্মচাৰীসকলক অলপ হলেও আৰ্থিক সহায় আগবঢ়াবলৈ অনুৰোধ জনাম। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰতে আমি 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা
যিবিলাক মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি গৈছিলে তেওঁলোককো আমি প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আনিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এনেবোৰ সিদ্ধান্তৰ লগতে আমাৰ ৰাজ্যৰ আশা অংগনবাদী কৰ্মী মধ্যাহ্ন আহাৰৰ কৰ্মীসকলৰ বাবেও আমি তেওঁলোকৰ জীৱন আৰু অধিক মসৃণ কৰিবলৈ আমি তেওঁলোকৰ দৰমহাও বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে অসমৰ অৰ্থনীতি আৰু ৰাজনৈতিক পথাৰখনক সুন্দৰ আৰু সাবলীল কৰাৰ লগে লগে আমি আমাৰ সাংস্কৃতিক সত্তাটোকো আকৌ এবাৰ নতুনকৈ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অসমীয়ালৈ ধ্ৰুপদী ভাষা, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আৰু লাচিতৰ এক নতুন পৰিচয়ে, জগত সভাত লাচিতৰ নতুন পৰিচয়ে আমাক ইতিমধ্যে অভূতপূৰ্ব প্ৰেৰণা প্ৰদান কৰিছে। এই নতুন উৎসাহৰ সুযোগ লৈ অহা 24 ফেব্ৰুৱাৰীত আমি ঝুমুৰ নৃত্যক 10,000 নাচনী আৰু নচুৱাৰে আমি আকৌ এবাৰ জগত সভালৈ লৈ যাবলৈ প্ৰচেষ্টা কৰিম আৰু এই বছৰৰ ভিতৰতে 10,000 শিল্পীৰে আমি বাগৰুম্বাকো আমি জগত সভালৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিম। বাৰে ৰহণীয়া সংস্কৃতিৰে মহিয়ান আমাৰ ৰাজ্যখনৰ সাংস্কৃতিক চিন্তাধাৰা আৰু সাংস্কৃতিক সম্পত্তিসমূহক আমি বিশ্বৰ সভালৈ জগত সভালৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ সাংস্কৃতিক জীৱনৰ বা আমাৰ সাংস্কৃতিক সত্তাৰ মূল আত্মা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। লাচিতৰ ওপৰত ইংৰাজী গ্ৰন্থক আমি ভাৰতবৰ্ষৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি আমি লাচিতৰ গৌৰৱ, লাচিতৰ সৌৰভক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছিলো। এই বছৰত আমি তেনে এক প্ৰচেষ্টাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু তেওঁৰ কৰ্ম আৰু নৱ বৈষ্ণৱ আন্দোলনলৈ তেখেতৰ বৰঙণিক আমি তেখেতৰ গ্ৰন্থ, তেখেতৰ জীৱনীক আৰু তেখেতৰ কৰ্ম যজ্ঞক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি একোখনকৈ পুথি আমি ভাৰতৰ প্ৰতিটো ভাষাতে প্ৰণয়ন কৰাৰ বাবেও আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰো আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাই আজি আমাৰ ৰাইজক ভূমিৰ ওপৰত বহুদিনে বঞ্চিত হৈ থকা অধিকাৰক আকৌ এবাৰ আমি প্ৰদান কৰিবলৈ সক্ষম হলো। ডিব্ৰুগড়ৰ দৰে চহৰত টি গ্ৰান্তত বাস কৰি থকা লোকসকলক মিছন বসুন্ধৰাই এইবাৰ পট্টা পোৱাৰ বাবে এক সুযোগ আৰু সুবিধা প্ৰদান কৰিব। যিসকলে এই বসুন্ধৰাত এতিয়াও আবেদন কৰা নাই তেওঁলোকৰ আবেদনৰ তাৰিখ আমি 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিম যাতে সকলোৱে এই আবেদন কৰাৰ সুযোগ লাভ কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, ৰাইট টু পাব্লিক সাৰ্ভিসৰ দৰে সেৱাৰ অধিকাৰ আয়োগৰ নিৰ্মাণৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ প্ৰশাসনিক দিশটোক এক নতুন দিগন্তলৈ লৈ যাবলৈ সক্ষম হৈছো। সাংস্কৃতিক জগতখনলৈ আমি এটা নতুন পৰিচয় আনি দিব বিচাৰিছো। গুৱাহাটীত 5,000 লোক একেলগে বহিব পৰা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ, ডিব্ৰুগড়ত 1200 লোক বহিব পৰা নতুন প্ৰেক্ষাগৃহ আদিৰ নিৰ্মাণে আমি আমাৰ সাংস্কৃতিক জগতখনক
আধুনিক ৰূপ দিবলৈ প্ৰচেষ্টা কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, ডিব্ৰুগড়ত আমি পালন কৰা গণতন্ত্ৰ আমি নতুনকৈ প্ৰকাশ কৰি আমি সাৰ্বজনীন কৰাৰ বাবে প্ৰচেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, দুৰ্নীতি কেতিয়াও আমাৰ জাতিৰ পৰিচয় হ'ব নোৱাৰে। চৰকাৰী কাৰ্যালয়ত গ'লে সাধাৰণ ৰাইজে যেতিয়া টকা পইচা দিব লাগে, সাধাৰণ ৰাইজে যেতিয়া বিলম্বতাৰ কাৰণে প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰতে নিজৰ আস্থাক অনাস্থালৈ ৰূপান্তৰ কৰে, সেই সময়তে জাতিটোৰ স্খলন যাত্ৰা আৰম্ভ হয়। নতুনকৈ চাকৰিত যোগদান কৰা আৰু অনাগত দিনত চাকৰিত যোগদান কৰা আমাৰ যুৱক সমাজে যেতিয়া পিতৃ মাতৃৰ পৰা আশীৰ্বাদ বিচাৰিব, মই পিতৃ মাতৃক অনুৰোধ কৰিম আপোনালোকে তেওঁলোকক আশীৰ্বাদ কৰি ক'ব যাতে কেতিয়াও দুখীয়া দৰিদ্ৰজনৰ পৰা এটকাও ঘোষ নলয়। তেনে এক আশীৰ্বাদে আপোনালোকে প্ৰদান কৰিব, তাকো মই আজিৰ দিনটোতে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, সততে মোক বহুজনে আহি আবেদন কৰে যে অমুকটো দিনটোত আমি বন্ধ ঘোষণা কৰিব লাগে, আমি বন্ধ দিব লাগে, আধা ছুটি দিব লাগে। মই ভাবো যিসকল মহান পুৰুষৰ নামত আমি বন্ধ বিচাৰো, সেইসকল মহান পুৰুষৰ যদি জীৱন গাথালৈ আমি চাওঁ, তেওঁলোকৰ জীৱন গাথাৰ পৰিচয় আছিল কৰ্ম, আৰু কৰ্মৰ জৰিয়তে তেওঁলোকে ভাৰতবৰ্ষক আৰু অসমীয়া জাতিক প্ৰেৰণা দিছিল। তেওঁলোকৰ উপজা দিনটো বা তেওঁলোকৰ তিৰুভাৱৰ দিনটো বন্ধ পালন কৰি আমি সেই মহান পুৰুধা ব্যক্তিসকলক দৰাচলতে সন্মান জনাওঁ নে অপমান কৰোঁ, তাৰ বিষয়েও চিন্তা কৰাৰ সময় আজি আহি পৰিছে। মই বিশ্বাস কৰোঁ যে এনে মহান পুৰুধা ব্যক্তিসকলৰ উপজা আৰু তিৰুভাৱৰ দিনটো আমি বন্ধৰ পৰিৱৰ্তে আমি শ্ৰেণীকোঠাত উপস্থিত থাকি সেই পুৰুষজনৰ বিষয়ে, সেই মহাপুৰুষজনৰ বিষয়ে যদি আলোচনা চক্ৰ, ডিবেটিং বা তেওঁৰ চিন্তাধাৰাৰ বিষয়ে যদি আমি ৰচনাৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰোঁ, সিহে দৰাচলতে মহাপুৰুষগৰাকীৰ প্ৰতি সঁচাকৈয়ে শ্ৰদ্ধাঞ্জলি। কৰ্ম সংস্কৃতিৰ বিকল্প এখন ৰাজ্যৰ বাবে একোৱেই হ'ব নোৱাৰে। মই অসমবাসী ৰাইজক কৰ্ম সংস্কৃতিৰ পথেৰে আগবাঢ়ি যাবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজিৰ ঐতিহাসিক দিনটোত মই পুনৰ আকৌ এবাৰ আপোনালোকলৈকে শ্ৰদ্ধা জনাইছো। প্ৰতিটো পল, প্ৰতিটো ক্ষণ আমাৰ ৰাজ্যৰ বিকাশৰ বাবে আমি সকলো উৎসৰ্গিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনক বাস্তৱত ৰূপায়িত কৰি 2047 চনৰ ভিতৰত ভাৰতবৰ্ষৰ লগতে অসমকো এখন বিকশিত ৰাষ্ট্ৰ আৰু অসমক এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। এটা নিকা প্ৰশাসন, দায়বদ্ধ প্ৰশাসন আৰু প্ৰতিটো ক্ষণ, প্ৰতিটো পণ আমি কাম কৰি যাবলৈ যোৱা 3.5 বছৰ নিৰলস প্ৰচেষ্টা চলাইছো। লাহে লাহে সেই প্ৰচেষ্টাৰ ফচলসমূহ আমি ৰাইজৰ ওচৰলৈ লৈ আহিব পাৰিছো। ডিব্ৰুগড় গুৱাহাটীৰ নেশ্যনেল হাইৱেৰ দৰে প্ৰকল্পসমূহক এই বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰি আমি আমাৰ অসমখনক কৰ্ম সংস্কৃতিৰ এক নতুন পথেৰে লৈ যাব বিচাৰিছো। আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহযোগিতাই আমাৰ ৰাজ্যখনক জগত সভালৈ লৈ যাব।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক আদৰ্শ, লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য আৰু ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ আধুনিক অসমৰ কল্পনাৰে আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ যাব লাগিব আৰু আজিৰ দিনটোত সেয়াই আমাৰ মহান সংকল্প হ'ব। পুনৰ এবাৰ মই আপোনালোক সকলোকে আকৌ এবাৰ শ্ৰদ্ধা জনাইছো আৰু কবি প্ৰসন্নলাল চৌধুৰীদেৱৰ এফাকি কবিতাৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিব বিচাৰিছো। ভাৰতৰ গণৰাষ্ট্ৰ জয়, অধীনতা কলংকৰ শেষ ৰেখা হওক আজি ক্ষয়। অতীতত আজিৰ দিনতে জাতি জাগি মুক্তি মন্দিৰৰ পিনে দৃঢ় খোজ লয়। হওক সেই উদ্দীপনা অনন্ত অক্ষয়, সেই উদ্দীপনা অনন্ত আৰু অক্ষয়েৰে সদায় দীপ্তিমান হৈ উজ্বলি উঠাকক, কীৰ্তিমান হৈ জগত সভালৈ অসমৰ সুবাস বিয়পি পৰক। পৰম পিতাৰ ওচৰত তাকে আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়। অসম আৰক্ষীৰ যান-বাহন শাখাৰ প্লাটুন নেতৃত্বত সাব ইন্সপেক্টৰ অজয় কুটুম, প্লাটুন নম্বৰ 11 দশম অসম NCC বেটালিয়ন ডিব্ৰুগড় নেতৃত্বত প্ৰীতি গগৈ সিনিয়ৰ আণ্ডাৰ অফিচাৰ, प्लाटून नंबर 12 63 NCC बटालियन गर्ल्स नेतृत्व कर रही हैं प्रियंका प्रधान, প্লাটুন নম্বৰ 13 সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয় ডিব্ৰুগড় নেতৃত্বত নৱম শ্ৰেণী ছাত্ৰ সয়নদীপ লাহন, प्लाटून नंबर 14 शिक्षा वैली स्कूल खनिकौर डिब्रूगढ़ नेतृत्व कर रही हैं नंदिनी गोगोई।